সনাতন ধৰ্ম পৰম্পৰাৰ যি উজ্জীৱিত সংস্কৃতি, এই উজ্জীৱিত সংস্কৃতিৰ দুটি স্তম্ভস্বৰূপ দুখনি গ্ৰন্থ কথা আমি সকলোৱে জানো। এখন হ'ল শ্ৰীমদ ভগৱত গীতা আৰু এখন হ'ল শ্ৰীমদ ভাগৱত পুৰাণ। অষ্টাদশ পুৰাণৰ ভিতৰত পুৰাণ সূৰ্য বুলি কোৱা হয় শ্ৰীমদ ভাগৱত পুৰাণক। আৰু শ্ৰীমদ ভাগৱত পুৰাণে সৰ্বশেষ ৰচনা আছিল যদিও কিন্তু তাৰ পূৰ্বৰ পদ্ম পুৰাণে হওক বা স্কন্ধ পুৰাণে হওক, এই স্কন্ধ পুৰাণে প্ৰথম শ্ৰীমদ ভাগৱত পুৰাণক পুৰাণ সূৰ্য বুলি অভিহিত কৰিছে। এই দুখন গ্ৰন্থৰ মাজত পাৰ্থক্য বৰ বিশেষ নাই। প্ৰথম পাৰ্থক্যটো হ'ল ইদং ভগৱানস্য লীলা কীৰ্তনম ভাগৱতম। ভাগৱত য'ত ভগৱানৰ লীলা কীৰ্তন বৰ্ণিত হৈ আছে তাক কোৱা হয় ভাগৱত। ভগৱানস্য যা বাণী সা গীতা। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰান্তত অৰ্জুনক মাৰ্গদৰ্শন কৰিবৰ বাবে পৰম পুৰুষ শ্ৰীকৃষ্ণদেৱে যি ৭০০ শ্লোকৰ মাজত যিখিনি বাণী, তেখেতৰ ৭০০ শ্লোকৰ মাজত তেখেতৰ বাণীবদ্ধ হৈ থকা কথাখিনিৰ সমষ্টিকে কোৱা হয় শ্ৰীমদ ভগৱত গীতা। ইদং ভগৱানস্য লীলা কীৰ্তনম ভাগৱতম আৰু ভগৱানস্য যা বাণী সা গীতা। আৰু এই দুখন গ্ৰন্থক কেন্দ্ৰ কৰিয়েই আমাৰ সামগ্ৰিক কলিৰ কলমখ নাশনৰ এটা নিৰন্তৰ প্ৰচেষ্টা। এই প্ৰচেষ্টাটোৰ মাজত আমি কিমান দূৰ সফল হৈছোঁ বা বিফল হৈছোঁ, তাৰ বাবে ভগৱান কেতিয়াও জগৰীয়া নহয়, তাৰ বাবে জগৰীয়া আমি প্ৰত্যেকেই। আজি যদি যায় সমগ্ৰ অসমখনত, বিশেষকৈ ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াকে কওক বা নগাঁৱলৈকে এই সামগ্ৰিক যদি অঞ্চলটোত আপুনি এবাৰ পৰিভ্ৰমণ কৰে, অন্তত ২০ কিলোমিটাৰৰ ভিতৰে ২০ কিলোমিটাৰ ব্যৱধানত হ'লেও আপুনি এখন হ'লেও ভাগৱত পাঠ অনুষ্ঠান পাব। ইয়াত যিকেইজন পাঠাচাৰ্যই এই আসন অলংকৃত কৰি আছে, ইমান কষ্ট কৰি আছে, তেখেতলোকক সোধক, তেখেতলোকৰ কিজানি ফাগুনৰ চ'তৰলৈকে তেখেতলোকে সময় দিব নোৱাৰে। ইমান ভাগৱত হোৱাৰ পিছতো আমাৰ সামগ্ৰিক জীৱন যাত্ৰা কিয় সমৃদ্ধ হোৱা নাই? এই প্ৰশ্নটোৱে আটাইতকৈ লাখটকীয়া প্ৰশ্ন। এই প্ৰশ্নটোৰ যথাৰ্থতাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ সামগ্ৰিক কথা। এইমাত্ৰ লোকনাথ দাই কথা প্ৰসংগতে কৈছে ব্যৱসায়িক বুদ্ধি আৰু বেদবাদৰ দুটা শব্দৰ কথা ওলাইছে। সমগ্ৰ ভাৰতীয় দৰ্শনত সন্ন্যাসবাদৰ কথা ক'লেও কিন্তু শ্ৰীমদ ভাগৱত পুৰাণে সন্ন্যাসবাদৰ কথা কোৱা নাই। শ্ৰীমদ ভাগৱত পুৰাণৰ স্পষ্ট কথা, এইখন গ্ৰন্থ কেৱল সংসাৰ ধৰ্মীৰ বাবে। সংসাৰীণাং কৰোণয়াহ পুৰাণ গুজ্জম তং ব্যাসসূন গুৰুং মুপজামি। এইখন সংসাৰীসকলৰ কৰোণাৰ বাবে, পৰম কৃপাধন্য কৰিবৰ বাবে, মানৱক কৃপাধন্য কৰিবৰ বাবে শুকদেৱৰ মুখেদি বাগৰি আহিছিল। ই সংসাৰীসকলৰ বস্তু। ভাগৱতৰ মাজত যদিও কোৱা হয় ই নিগম কল্পতৰু, তথাপিতো এটা সামগ্ৰিক জীৱন যাত্ৰাত আমি কেনেধৰণে বৰ্তি থাকিব লাগে সামগ্ৰিক কথাখিনি আছে। মই যিসকল ইয়াত নতুনকৈ নতুন প্ৰজন্মৰ, নৱপ্ৰজন্মৰ যিসকল প্ৰতিনিধি আছে, মই সেইসকলক উদ্দেশ্যি মই কথাখিনি ক'ম। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলক জ্ঞান দিব পৰা মোৰ অধিকাৰ নাই। মই এইকাৰণে কথাকেইটা কৈছোঁ যে ইমান ভাগৱত হোৱাটো বেয়া লক্ষণ নেকি? লক্ষণ বেয়া নহয়। ভাগৱতৰ শৰণান্তিকলৈ যোৱাৰ এটা প্ৰস্তুতি চলোৱাটো ভাল। ইয়াত কষ্ট কোনে কৰে? ইয়াত কষ্ট কৰে উদযাপন সমিতিখনে। অৰ্থ সংগ্ৰহৰ পৰা যাৱতীয় সমগ্ৰ চিত্ৰপট অংকন কৰালৈকে এই সামগ্ৰিক কামখিনি কোনে কৰে? উদযাপন সমিতি কৰ্মকৰ্তাকেইজনে কৰে। আৰু ইয়াত কষ্ট কোনে কৰে? ইয়াত কি কয়, পাঠাচাৰ্যসকলে ৰাতি ইয়াত টোপনি ক্ষতি কৰি ভাগৱতৰ ধাৰাবাহিকতা লৈ যায়। কিন্তু আমি যিসকল আহোঁ সেইসকলে আমি এই ভাগৱতৰ সৈতে কিমান দূৰ সম্পৃক্ত হ'ব পাৰিছোঁ, এইটো ডাঙৰ কথা। আজিৰ তাৰিখত আমাৰ সামগ্ৰিক আধ্যাত্মিক চেতনা বুলি যিটো বস্তুক আমি কওঁ, সেই চেতনা, আধ্যাত্মিক চেতনাটো এগছ চাকি আৰু দুডাল বা তিনিডাল ধূপৰ মাজত
সীমাবদ্ধ হৈ আছে। মই যিসকলে চাকি জ্বলাই আছে তেখেতসকলক উদ্দেশ্য কৰি কোৱা নাই, ভুল নুবুজিব। যিখিনি কথা জীৱনৰ লগত সংযোগ কৰি ল'লে আমাৰ চাকি গছো যথাস্থানলৈ যাব আৰু আমাৰ মনৰ পবিত্ৰতাখিনিও অক্ষুণ্ণ থাকিব। আজিৰ তাৰিখত আমাৰ আধ্যাত্মিক চিন্তা চেতনা এটা নিৰ্দিষ্ট বস্তুৰ মাজত কেন্দ্ৰীভূত হ'ল। সন্ধ্যা গা ধুই ভাগত লৈ যাব লাগে, গৈ পেলাই চাকি গছ জ্বলাব লাগে, ধূপ কেইডালমান জ্বলাব লাগে, অৰিহণা এটা দি সেৱা এটা কৰিব লাগে। কৰাৰ পিছত পাৰিলে যদি দেৰি হয় সন্ধ্যা তাতে কি কয় সবিচান্ন মুঠি লৈ ঘৰলৈ গুচি যাব লাগে। কিন্তু প্ৰথম যেতিয়া ভাগৱতৰ সূত্ৰপাত হৈছে তাৰ লগত প্ৰথমে যুক্ত হৈ আছে শ্ৰৱণীৰ কথা। শ্ৰৱণী নোহোৱাকৈ ভাগৱত পতাটো অপৰাধ। আমি শ্ৰীমদ ভাগৱত পুৰাণৰ উৎপত্তি সম্পৰ্কে বহু কথাই জানো, কিন্তু তাৰ মাজতো এটা অন্তৰ্নিহিত কাহিনী আছে হৰ পাৰ্বতীক লৈ, যাৰ লগত হৰ পাৰ্বতীৰ এটা কাহিনী জড়িত হৈ আছে। শুকদেৱৰ জন্ম সম্পৰ্কেও বিভিন্ন পুৰাণত বিভিন্ন ধৰণৰ কথা কৈছে। আপোনালোকে প্ৰত্যেকে শুনিছে, ইয়াতো শ্ৰীমদ ভাগৱত পুৰাণৰ আৰম্ভণিত শুকদেৱৰ জন্ম বৃত্তান্ত সম্পূৰ্ণ নাই যদিও মহাভাৰতৰ মাজত ইয়াক লিপিবদ্ধ কৰি ৰাখিছে। ভাগৱত আৰু মহাভাৰতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। শ্ৰীমদ ভাগৱত পুৰাণ য'ত শেষ হয় মহাভাৰত য'ত শেষ হৈছে তাৰ পিছৰ পৰাই শ্ৰীমদ ভাগৱত পুৰাণ আৰম্ভ হৈছে। মই এই কথাখিনিও ক'ম। যেতিয়া আমি যি হৰ পাৰ্বতীৰ কথা কওঁ, অলপ দেৰি আগত হয়তো আজিৰ দিনত হৰ পাৰ্বতীৰ কাহিনী ওলাইছে, ইয়াত দক্ষ যজ্ঞৰ কথা ওলাইছে। যেতিয়া প্ৰভু আৰু মাতৃ পাৰ্বতীৰ মাজত বিবাহ সম্পন্ন হ'ল, বিবাহ সম্পন্ন হোৱাৰ পিছত তুষাৰ আবৃত সেই হিমালয়ৰ পাদদেশত মাতৃক অকলে এৰি থৈ প্ৰভু একান্ত সমাধিত বিলীন হ'ল। আৰু সেই মুহূৰ্ততে গৈ তাত নাৰদ উপস্থিত হ'ল। নাৰদ উপস্থিত হোৱাৰ লগে লগে নাৰদ আৰু পাৰ্বতীৰ সম্পৰ্ক আছিলে গুৰু শিষ্য সম্পৰ্ক। পাৰ্বতী যেতিয়া মাতৃগৃহত আছিল, হিমালয় কন্যা হৈ আছিল, তেতিয়া পাৰ্বতীয়ে নাৰদক গুৰু মানিছিল। শিৱ প্ৰাপ্তিৰ সামগ্ৰিক বিধান নাৰদৰ পৰা লৈছিল, সেইকাৰণে গুৰুদেৱ বুলি মাতে। কিন্তু সেই গুৰুদেৱ বুলি মতা কন্যাগৰাকী যেতিয়া শিৱলৈ বিয়া হ'ল, তেতিয়া নাৰদে তেখেতক মাতৃ বুলি মাতে। পৃথিৱীৰ এটা ভাবিব নোৱাৰা এটা সম্পৰ্ক। নাৰদে মাতে মাতৃ বুলি আৰু পাৰ্বতীয়ে মাতে গুৰুদেৱ বুলি। যি কি নহওক, যেতিয়া একাকী অৱস্থাত মাতৃ পাৰ্বতী আছিল, পাৰ্বতী থাকোঁতে তেতিয়া সদাশিৱ গৈ সুধিলে, নাৰদ গৈ সুধিলেগৈ, মাতৃ প্ৰভু নাই নেকি? বোলে নাই, একান্ত সমাধিত বিলীন হৈ আছে। বোলে প্ৰভুৱে যে মালা আধাৰ পিন্ধি থাকে, এই মালাধাৰ কিহৰ কাৰণে পিন্ধে সুধিবচোন। বোলে কোন ধাৰ মালা? বোলে নৰম মুণ্ডৰ মালা এভাগ তেখেতে পিন্ধি থাকে। কি কাৰণে পিন্ধে সুধিবচোন। বোলে গুৰুদেৱ আপুনি কওকচোন। বোলে মই ভালকৈ নাজানো, প্ৰভু আহিলে আপুনি সুধিব। এই বুলি কৈ প্ৰভু সদাশিৱই য'ত সমাধি লৈ আছিল, একান্ত সমাধিত বিলীন হৈ আছিল, গৈ প্ৰভুৰ কাষত নাৰদ উপস্থিত হ'ল। তাৰপৰা নাৰদে প্ৰণাম জনালে, প্ৰণাম জনাই ক'লে যে প্ৰভু আপোনাৰ দৰ্শনৰ বাবে আহিছিলোঁ, গৃহত নাপালোঁ, সেইকাৰণে ইয়াতে আপোনাক সেৱা এটা জনালোঁ। বোলে গৃহত কুশলে মংগলে আছে আপোনাৰ আই। তেতিয়া ক'লে সদাশিৱই ইতিমধ্যেই গম পালে নাৰদে কি কৰি থাকিলে। তেতিয়া ক'লে তুমি যেতিয়া মোৰ গৃহত প্ৰৱেশ কৰিলা, গতিকে মোৰ ঘৰটোতো নিশ্চয় সুখে শান্তি আছে। এই বুলি প্ৰভু যেতিয়া সমাধি ক্ষেত্ৰৰ পৰা আহি নিজ স্বগৃহত উপস্থিত হ'ল, উপস্থিত হোৱাৰ লগে লগে দুৱাৰত মুখতে আই পাৰ্বতীয়ে সুধিলে যে আপুনি পিন্ধি থকা মালাধাৰ কিহৰ মালা? বোলে নৰমুণ্ডৰ মালা। বোলে কি কাৰণে পিন্ধি আছা? বোলে তাৰো কাৰণ ক'ব লাগিব। বোলে ক'ব লাগিব। কি কাৰণে পিন্ধি আছে কওকচোন। বোলে তুমি যিমানবাৰ অৱতাৰ লৈছা, তোমাৰ প্ৰতিবাৰ অৱতাৰৰ চিনস্বৰূপে তোমাৰ মুণ্ড মই মোৰ ডিঙিৰ লগত সংলগ্ন কৰি আছোঁ, কৰলগ্ন কৰি থৈছোঁ। তেতিয়া আই পাৰ্বতীয়ে সুধিলে যে মই যে বাৰম্বাৰ অহা যোৱা কৰিব লাগিছে, বোলে আপুনি? বোলে মই অমৰ কথা জানো। বোলে কি অমৰ কথা? শ্ৰীমদ ভাগৱত পুৰাণৰ কথা ক'লে। বোলে তেতিয়াহ'লে মোকো আপুনি অমৰ কথা কওক। বোলে নিৰ্দিষ্ট কাল আৰু ক্ষণ থাকিব লাগিব, সেই কাল আৰু উপযুক্ত ক্ষণতহে, উপযুক্ত স্থানতহে সেই কথা তোমাক কোৱা হ'ব। এইদৰে গৈ 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 ফাগুন মাহৰ চতুৰ্দশী, কৃষ্ণা চতুৰ্দশী তিথিত প্ৰভুৱে দিব্য কথা ক'বলৈ আৰম্ভ কৰিলে। ক'ত কৰিলে?
যিটো ক্ষেত্ৰত কৰিলে সেই ক্ষেত্ৰকে আজি কোৱা হয় অমৰনাথ ক্ষেত্ৰ। আপোনালোকে নিশ্চয় শুনিছে বিভিন্ন ধৰণৰ পৰ্যটক অমৰনাথ ক্ষেত্ৰলৈ যায়। নিৰ্দিষ্ট এটা সময়ৰ বাবে অমৰনাথ ক্ষেত্ৰৰ সেই শিৱলিংগ ভাগ দেখা পোৱা যায়, তাৰপিছত পোৱা নাযায়। আৰু এই যেতিয়া অমৰনাথত গৈ প্ৰভুৱে মাক আই মাতৃক যেতিয়া অমৰ কথা কৈ আছিল, কৈ থাকোঁতে প্ৰথম চৰ্তটো দিছিল কি বুলি, যে মই ভাগত যেতিয়া কৈ থাকিম তুমি শলাগ লৈ থাকিব লাগিব। অৰ্থাৎ শ্ৰৱণী হিচাপে তোমাৰ সম্পূৰ্ণ অস্তিত্ব মই জানিলেহে মই তোমাক ভাগত ক'ম। অতি গৃহ কথা। তোমাৰ অস্তিত্ব নাজানিলে মই কেতিয়াও ভাগত কোৱাৰ কথা নকওঁ। এই বুলি কৈ প্ৰভুৱে ত্ৰিশূল পাতক আজ্ঞা দিলে যে কাষত যাতে কোনো থাকিব নোৱাৰে, সকলো জীৱ জন্তু আঁতৰাই দিয়া। ত্ৰিশূল পাতে এটা পৰিভ্ৰমণ কৰিলে, সেই মুহূৰ্ততে গছৰ ওপৰত এটি ভাটৌ চৰাই উমনি লৈ আছিল। চৰাইটোৱে প্ৰাণৰ ভয়ত কণীটো এৰি গুচি গ'ল। ইপিনে সেই ভাটৌ চৰাই কণীটোৰ মাজত জীৱৰ সঞ্চাৰ হৈছিল। এটা সময়লৈকে পাৰ্বতী আই শুনি থাকিলে হয় 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 কৰি আছে। তাৰ পিছত পাৰ্বতী আই দশম স্কন্ধৰ মাজ সময়ত প্ৰভুৰ দিব্যলীলা আৰম্ভ হোৱাৰ মাজতে আই টোপনি গ'ল। আৰু টোপনি যোৱাৰ পিছত প্ৰভু একান্ত মদগত চিত্তে কওঁতা কিমান বিভোৰ। কাষত থকা শ্ৰৱণীয়ে শলাগ লৈছে নে অন্যে শলাগ লৈছে তাক পাহৰি একান্ত মদগত চিত্তে প্ৰভুৰ দিব্যলীলাৰ মাজত অৱগ্ৰহণ কৰি প্ৰভুৱে ভাগত কৈ আছে। আৰু যিটো কণী আছিল ওপৰত, সেই কণীটোত জীৱ সঞ্চাৰ হৈ থকা কণীটোৰ পৰা অমৰ কথা শুনাৰ বাবে তাৰ পৰা এটা ভাটৌ পোৱালি সৃষ্টি হৈ ভাটৌ পোৱালিটোৱে শলাগ লৈ আছে। গৈ 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 ভাগত শেষ হ'ল। ভাগত শেষ হোৱাৰ পিছত দেখিছে আই টোপনিত লাল কাল। বোলে তোমাৰ এই অৱস্থা, বোলে প্ৰভু মাজলৈকে মই ভালেই শুনিলোঁ, মহাপ্ৰভুৰ বৃন্দাবন লীলা মই সম্পূৰ্ণ শুনিছোঁ, তাৰপিছত প্ৰভু মই একো শুনা নাপালোঁ। তেতিয়া শলাগ কোনে লৈ আছিলে? আৰু এই বুলি ক'লত ত্ৰিশূল পাতক আজ্ঞা দিলে কোনে লৈছে? ত্ৰিশূল পাতে যি মুহূৰ্ততে আজ্ঞা দিলে তাৰ পূৰ্বে চৰাইটোৱে তাৰ পৰা উৰি গ'ল। কিয় উৰি গ'ল? সম্পূৰ্ণ অমৰ কথা শুনাৰ পিছত সেই চৰাইটো অমৰ হ'ল। গতিকে সেই চৰাইটোক শিৱৰ ত্ৰিশূলেও ধ্বংস কৰিব নাই, সেই কথাটো চৰাইটোৱে জানে। আৰু এই বুলি চৰাইটো গৈ ব্যাস গুফাৰ মাজত থকা মাতৃ বৃথিকাৰ গৰ্ভত, ব্যাস পত্নীক বৃথিকাৰ গৰ্ভত সোমাই দিলেগৈ। ত্ৰিশূল এটা সময়লৈকে গৈ তাত ৰৈ দিলে, কিয়নো ব্ৰাহ্মণ পত্নী, তাতে নাৰী, তাতে ব্ৰাহ্মণ পত্নী অবৈধ। ত্ৰিশূল ঘূৰি আহিলে। আৰু সেই যি ভাটৌ চৰাইটোৱে, সেই ভাটৌ চৰাইটোৱে শুকদেৱ হিচাপে জন্মগ্ৰহণ কৰি আজি শ্ৰীমদ ভাগৱত পাঠৰ সামগ্ৰিক যিটো লীলা চৈতন্যক ইয়াত একীভূত কৰিছে। ইয়াৰ প্ৰথম কথাটো হ'ল শ্ৰৱণী নোহোৱাকৈ অপৰাধ কোনটো কাত হ'ল? শ্ৰৱণীহীনভাৱে ভাগৱত কোৱা। আমি সম্পূৰ্ণ এটা ব্যৱস্থাৰ মাজেদি ভাগৱত পাঠৰ ব্যৱস্থা কৰোঁ, কিন্তু আমি কেইজনমান নিৰ্দিষ্ট শ্ৰৱণীৰ কিন্তু আমি সৃষ্টি কৰিব নোৱাৰোঁ। আৰু আমাৰ সামগ্ৰিক ব্যৱস্থাটো এইটোৱে হৈ আছে, যেতিয়ালৈকে আমি অন্তৰ্নীল বিষয়বস্তুক শ্ৰৱণ কৰি হৃদয়লৈ যেতিয়ালৈকে আমি লৈ যাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ কোনো জ্বলোৱা চাকি, আমাৰ কোনো ধূপে আমাক কেতিয়াও উপকাৰ কৰিব নোৱাৰি। সংস্কৃতত এটা শ্লোক আছে, মই বেয়া নাপাব, মই আপোনালোকক উদ্দেশ্যি কোৱা নাই, সাম্প্ৰতিক সময়ত এই কথাটোৱে হৈছে। মই ছটাই সত্ৰত থাকোঁ, কি কয় কাষতে ঢেকীয়াখোৱাত চাকি দিবলৈ গৈ চাকি বন্তি জ্বলাই ধাবাত সোমোৱা ল'ৰা ছোৱালীখিনি মই দেখিছোঁ। ধাবাত হোৱাখিনি ল'ৰা ছোৱালী, ভগৱানে এইটো কোৱা নাই যে মোৰ নামত তুমি দামী দামী তেলৰ চাকি জ্বলোৱা, ঘিউ চাকি জ্বলোৱা, এইটো কোৱা নাই। ভগৱানে কৈছে তুমি ৰাতিপুৱা গধূলি মোক অনুমাত্ৰ স্মৰণ কৰা। তুমি যদি ৰাতিপুৱা গধূলি সভক্তিয়ে অনুমাত্ৰ মোক স্মৰণ কৰা, মই তোমাৰ হৈ যাম। ভাগৱত ধৰ্মক কাৰোবাক ক'বৰ বাবে নহয়, মই ইয়াত আহিলোঁ ভাগৱতৰ ওপৰত ক'লোঁ গুচি গ'লোঁ, এইটো ভাগৱত ধৰ্ম নহয়। এই ভাগৱত ধৰ্মক আমাক এইকাৰণে দিছে ব্যৱহাৰিক জীৱন যাত্ৰাত আমি লৈ ফুৰিব লাগিব। ভগৱানৰ হ'ব পাৰিলেহে ভাগৱত ধৰ্ম পোৱা যাব। যেতিয়ালৈকে ভগৱানৰ হ'ব নোৱাৰিব, মই ভগৱানৰ হ'লোঁ এই বুলি যেতিয়া দৃঢ়তা নাহিব, তেতিয়ালৈকে ভাগৱত ধৰ্ম নহ'ব। এই যিটো আমাৰ সামগ্ৰিক ব্যৱস্থাটোৰ মাজত আমি আধ্যাত্মিক চেতনাৰ ঊৰ্ধত গৈ কেৱল ব্যৱসায়িক বুদ্ধিৰে এগছ চাকি জ্বলাইছোঁ বা দুডাল ধূপ জ্বলাইছোঁ, ইয়াত জ্বলোৱাসকলক উদ্দেশ্যি কোৱা নাই। সামগ্ৰিক আমাৰ অসমৰ আধ্যাত্মিক জগতখনৰ এই ব্যৱস্থাটো হৈছে। আপোনালোকে চাবচোন, যেতিয়া দেখিলে নীলকণ্ঠৰ পৰা ভিৰ লাগে ধাবাবিলাকত, বাস্তৱ সত্য আজিৰ তাৰিখত, বেছিভাগ ঢেকীয়াখোৱালৈ যোৱা ভাদ মাহত। ইমান পবিত্ৰতাৰে দিনত উপবাস কৰি গ'লা, ঠিক আছে চাকি এগছ জ্বলালা,
অহাৰ পিছতে তুমি সেইখিনি খাবলগীয়া হ'লনে? জীৱনটো যদি ত্যাগৰ মাজেদি আমি পৰিচালিত নকৰোঁ তেতিয়াহ'লে সেইটো জীৱনৰ কেতিয়াও উল্লেখ আমাৰ কেতিয়াও মূল্য নাথাকে। সংস্কৃতত এষাৰ শ্লোক আছে, ধৰ্মস্য ফলমিচ্ছন্তি ধৰ্ম নৈচ্ছন্তি মানবাহ। ধৰ্মৰ আমাক ফল লাগে। ধৰ্ম কৰিলে আমাৰ জীৱন যাত্ৰা সুন্দৰ হ'ব, আমাৰ পাৰিবাৰিক সুখ সমৃদ্ধি আহিব, ধৰ্মৰ ফলত আহিব। আমাক ফলটো লাগে। ধৰ্মস্য ফলমিচ্ছন্তি ধৰ্ম নৈচ্ছন্তি মানবাহ। কিন্তু আমি ধৰ্ম কৰিবলৈ নিশিকোঁ, ভাল নাপাওঁ। পাপস্য ফলনৈচ্ছন্তি পাপং কুৰ্বন্তি সাদৰাহ। পাপৰ ফল আমাক নালাগে। পাপৰ ফল সদায় নৰকলৈ যাম, পাপৰ ফলত মোৰ ব্যৱহাৰিক জীৱন যাত্ৰা নষ্ট হৈ যাব, সেইকাৰণে পাপৰ ফল নালাগে। কিন্তু পাপং কুৰ্বন্তি সাদৰা, জানি শুনিও আমি পাপ কৰোঁ। মই চাকি এগছ, কোনোবা এজনে সভক্তিৰে চাকি এগছ জ্বলাই থৈ গৈছে, মোৰ চাকি গছ জ্বলাবলৈ জেগা নাই বুলি মই সেই চাকি গছ ঠেলা মাৰি দি তাক স্থানচ্যুত কৰি মই জ্বলোৱা চাকি গছে মোক ভগৱানৰ কাষলৈ লৈ যাব নোৱাৰে। কি কাৰণে ল'ব নোৱাৰে? মোৰ অন্তৰত এটা স্বাৰ্থপৰযুক্ত বুদ্ধি আছে। এই স্বাৰ্থপৰযুক্ত বুদ্ধিটো যেতিয়ালৈকে থাকিব তেতিয়ালৈ আমি ভগৱানক পোৱাটো কেতিয়াও সম্ভৱ নহওঁ। কালি ব্যাখ্যাকাৰক মহোদয়ে সম্ভৱতঃ 2য় স্কন্ধলৈকে সকলোখিনি কথা কৈছে। এই শ্ৰীমদ ভাগৱত পুৰাণ আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই। আমি যিমান সহজ বুলি ভাবিছোঁ শ্ৰীমদ ভাগৱত পুৰাণ ইমান সহজ নহয়। ভাগৱত পুৰাণৰ যেতিয়া টীকা কৈছে প্ৰথম টীকাত কৈছে বিদ্যাৱতাং ভাগৱতে পৰীক্ষা। বিশিষ্ট পণ্ডিতজনৰ পৰীক্ষা হয় ভাগৱতৰ মাজত। যিজন বিশিষ্টভাৱে আত্মজ্ঞান লব্ধ পণ্ডিত তেনেজনৰ পৰীক্ষা হয় ক'ত? ভাগৱতৰ মাজত। আৰু এই শ্ৰীমদ ভাগৱত পুৰাণ কোনে জানিছিল বুলি যদি কোৱা যায় তেতিয়াহ'লে কোৱা হয় কি, ব্যাসু বেত্ৰী চুকু বেত্ৰী ৰাজা বেত্ৰী নবেত্ৰী বা শ্ৰীধৰং সকলং বেত্ৰী নিসিংহৈস্য প্ৰসাদাতাত। শ্ৰীমদ ভাগৱত পুৰাণ কোনে জানিছিল? ব্যাসু বেত্ৰী, ব্যাসে জানিছিল হপায়। চুকু বেত্ৰী, ভালকৈ জানিছিল শুকদেৱে। ৰাজু বেত্ৰী নবেত্ৰী বা, পৰীক্ষিত ৰজাই জানিছিল বুলিয়ে ভাবা বা নাই জনা বুলিয়ে ভাবা। শ্ৰীধৰং সকলং বেত্ৰী নিসিংহৈস্য প্ৰসাদাতাত। কোনে ভালকৈ জানিছিল? কি কয়? শ্ৰীধৰ স্বামীয়ে ভালকৈ জানিছিল। কি কাৰ প্ৰসাদত? নৃসিংহ ভগৱানৰ প্ৰসাদত। ভগৱানৰ কৃপা নহ'লে কেতিয়াও ভাগৱতৰ সম্যক উপলব্ধি কৰা সম্ভৱ নহয়। সেইকাৰণে আমাৰ সামগ্ৰিক সমাজ ব্যৱস্থাত এটা ভক্তিৰ মাৰ্গ প্ৰশস্ত কৰি থৈছে। যি ভক্তিৰ মাৰ্গৰ যোগেদি আমি ভগৱানকো পাওঁ, এখন সমাজো পাওঁ, আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাও সমৃদ্ধ হয় এই ভক্তিৰ যোগেদি। আৰু এই সামগ্ৰিক ব্যৱস্থাটো কেনেকৈ পোৱা যায় ইয়াৰ মাজত শ্ৰীমদ ভাগৱত পুৰাণৰ মাজতে আছে। আপোনালোকে প্ৰথম স্কন্ধত পালে প্ৰথমটো 6টা প্ৰশ্ন। এই 6টা প্ৰশ্ন কেৱল এজন মৃত্যুমুখী ৰজাৰ প্ৰশ্ন নহয়, বা কি কয় শৌনক আদি ঋষিৰ কেৱল মাত্ৰ ব্যৱহাৰিক জীৱন যাত্ৰাক সমৃদ্ধ কৰিব পৰা 6টা প্ৰশ্ন নহয়, বিশ্ব মানৱৰ কল্যাণ সাধিব পৰা ই অপূৰ্ব প্ৰশ্ন। এই 6টা প্ৰশ্নৰ মাজতেই শ্ৰীমদ ভাগৱত পুৰাণৰ যথাৰ্থতা সোমাই আছে। কেনেকৈ নিন্দাবাদৰ ঊৰ্ধত গৈ একান্ত মদগত চিত্তে প্ৰভুৰ চৰণান্তিকত নিজক সমৰ্পণ কৰিব পাৰিলে জীৱন সমৃদ্ধ হয়, জীৱন মৃত্যুমুখী জীৱনে এটা মৃত্যুঞ্জয় যাত্ৰা কৰিব পাৰে, তাক শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত দিছে। আৰু সেই ভাগৱত কেন্দ্ৰিক সমাজ ব্যৱস্থাখনত আমি কেনেধৰণৰ সৎ শিক্ষা ল'ব লাগিব তাৰ প্ৰথম উদাহৰণ দিছে ক'ত? প্ৰথম স্কন্ধত। কালি যেতিয়া পঢ়িছিলে, পাঠ কৰিছিলে, যিসকলে শুনিছিলে তেসকলে নিশ্চয় ভালকৈ অনুধাৱন কৰিব পাৰিছিল। প্ৰথম স্কন্ধত প্ৰথম ভাগৱত ধৰ্ম কৰিছে দ্ৰৌপদীয়ে। ভাবি চাওক, জীৱনৰ জটিল ক্ষণত বিভিন্ন পাৰিপাৰ্শ্বিক বাতাবৰণে জীৱনটো নিঃশেষ কৰি দিয়াৰ ক্ষণতো যিজনে স্ব বিবেক বুদ্ধিৰ দ্বাৰা পৰিচালিত হ'বলৈ শিকে সেইজন ভাগৱত ধৰ্মপৰায়ণ। অপূৰ্ব শিক্ষা। ই কেৱল এক আধ্যাত্মিক শিক্ষা নহয়, আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ এটা উত্তৰিত ভৱিষ্যতৰ সন্ধান দিব পৰা শিক্ষা। আমি বহুতে জীৱনৰ ক্ষণিক এটা উত্তেজনাতে নিজক পাহৰি যাওঁ। নিজে ক'ত আছোঁ, নামঘৰত আছোঁ, মই কি পিন্ধি আছোঁ, সাত্বিক সাজ পিন্ধি আছোঁ, মই কাৰ লগত আছোঁ, ভকত বৈষ্ণৱৰ লগত আছোঁ, এই কথাটো পাহৰি অকণমান ক্ৰোধৰ বাবে যিকোনো এটা কথা কৈ দিব পাৰে, যিটো সেই স্থান কাল দুইটাকে কুলসিত কৰিব পৰা কথা।
সেই ক্ষেত্ৰত কৈছে কি যে ক্ষত্ৰিয় ৰমণী হ'লেও প্ৰথম ভাগৱত ধৰ্ম কৰিছে কোনে? দ্ৰৌপদীয়ে। কেনেকৈ কৰিছে আপোনালোকে সকলোৱে জানে। কুৰুক্ষেত্ৰ যুদ্ধৰ শেষ পৰ্যায়ত উপস্থিত হৈছে। সেই মুহূৰ্তত দ্বৈপায়ন হ্ৰদৰ পাৰত দুৰ্যোধন পৰি আছে উৰুভংগ হৈ, আৰু কিমান সময় জীয়াই থাকিব দুৰ্যোধনে নাজানে। আৰু সেই মুহূৰ্তত দুৰ্যোধনৰ কাষলৈ আহিছে কোন? অশ্বত্থামা, তেওঁৰ বন্ধু। কৰ্ণক পোৱাৰ আগতে দুৰ্যোধনৰ পৰম মিত্ৰ আছিল অশ্বত্থামা। অশ্বত্থামা অমৰ হোৱা বাবে প্ৰভু শ্ৰীকৃষ্ণদেৱে দিব্য লীলাৰ যোগেদি অশ্বত্থামাক মহাভাৰতীয় যুদ্ধৰ পৰা আঁতৰাই ৰাখিলে। উদ্দেশ্য এটা, এজন যদি অমৰ ব্যক্তি থাকে তেখেতৰ যোগেদি পাণ্ডৱৰ বিস্তৰ ক্ষতি হ'ব পাৰে, আৰু তেওঁ দুৰ্যোধনৰ পৰম মিত্ৰ। এইটো ভাবি এটা সন্দেহৰ বীজে কি কৰিব পাৰে শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধত দিছে। আমাৰ গৃহস্থী সংসাৰখনত সন্দেহে নিশেষ কৰি দিয়ে। পত্নীয়ে উচ্চ স্বৰত হাঁহিলে স্বামীৰ স্বভাৱজততা ক্ৰোধ, কাৰ লগত হাঁহিলে? তেওঁ হয়তো বেলেগ কিবা কথা এটা মনত পৰিও হাঁহিব পাৰে। মূলক স্পৰ্শ নকৰাকৈ পাৰিপাৰ্শ্বিক বাতাবৰণটোৰ পৰা এটা অমূলক ধাৰণা কৰাটো গৃহস্থী সংসাৰৰ বাবে সদায় অপৰাধজনিত, আৰু গৃহস্থী সংসাৰ শেষ কৰি পেলাব। আৰু সেইটো শেষ কেনেকৈ কৰিলে? দুৰ্যোধনে আৰু কি কয় অশ্বত্থামাৰ থাকত পৰম মিত্ৰতাৰ মাজত কৃষ্ণৰূপী সত্তাটোৱে মাত্ৰ কাণে কাণে এটা কথা ক'লে। চাব দেই, আমি কেতিয়াবা কি হয়, 4জন মানুহ বহি আছোঁ, আমি কেনেকৈ সমাজ জীৱনৰ পৰা বা ব্যক্তি জীৱনৰ পৰা আমি কেনেকৈ আঁতৰি আহোঁ। আমি 3জন মানুহ ইয়াত বহি আছোঁ, মই এখেতক টানি আনি কাণে কাণে কথা এটা ক'লোঁ। যিটো কথা তেখেতে শুনিলে আপত্তি নাই, সেইটো কথা মই মুকলিকৈ কোৱা ভাল। যদি তেখেতে শুনিলে আপত্তি আছে, এই স্থানত কোৱাটো উচিত নহয়। এই স্থান আৰু কালৰ যিটো জ্ঞান, সম্যক জ্ঞান নথকাৰ বাবে আমি অপ্ৰিয় পাত্ৰ হওঁ। মই এখেতক পিছত নিও কথাটো ক'ব পাৰিম, পিছত লগ পালেও ক'ব পাৰিম। কিন্তু সেই তেনেধৰণৰ এটা কথাই অৱতাৰণা কৰিলে মহাভাৰতৰ যুদ্ধৰ প্ৰাৰম্ভিকতে। কোনে কৰিলে? অতি কূটনীতিজ্ঞ প্ৰভু শ্ৰীকৃষ্ণদেৱে এটা কথাই ক'লে যে ধানটোৱে প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো। এটা যুদ্ধৰ প্ৰান্তত অবান্তৰ কথা। আৰু সেই কথাটো যেতিয়া সুধিলে দুৰ্যোধনে, বোলে তোমাক কি ক'লে বাসুদেৱে? বোলে ধানটোৱে প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো। এটা অবান্তৰ কথা। লগে লগে ভাবিলে মোৰ পৰম মিত্ৰই আজি মোক বিশ্বাসঘাতকতা কৰিলে, তেওঁ মোক সঠিক উত্তৰটো নাই দিয়া। আৰু এই সন্দেহৰ বীজটোৰ বাবেই তেওঁক কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা তেওঁক আঁতৰাই থ'ল। আৰু তাৰ ফলস্বৰূপে কি হ'ল? পাণ্ডৱ নিৰ্বিঘ্নে ধৰ্মৰাজ্য পাণ্ডৱে প্ৰতিষ্ঠা কৰিব পাৰিলে। আৰু এই অশ্বত্থামাই গৈ যেতিয়া দুৰ্যোধনৰ জীৱনৰ শেষখনত উপস্থিত হৈছে, তেতিয়া কৈছে কি? অশ্বত্থামাই সুধিছে যে বন্ধু, তুমি মোৰ পৰা কি বিচৰা? চাব দেই, মানুহৰ মতি অনুসাৰী গতি। মানুহে কেতিয়াও স্বভাৱ পৰিৱৰ্তন কৰিব নিবিচাৰে। দুৰ্যোধনৰ জীৱনৰ শেষখন উপস্থিত হ'ল, দুৰ্যোধনে স্বভাৱ পৰিৱৰ্তন নকৰিলে। কি কাৰণে নকৰিলে? দুৰ্যোধনৰ জীৱনত সৎসংগ নহ'ল। দুৰ্যোধনে কেতিয়াও সৎসংগ লোৱা নাই। দুৰ্যোধনৰ সৎসংগ নোলোৱাৰ বাবে দুৰ্যোধনৰ জীৱনৰ আমূল পৰিৱৰ্তন নহ'ল, আৰু সেইকাৰণে চৰিত্ৰগত বৈশিষ্ট্যটো জীৱনৰ শেষখন পৰ্যন্ত বৰ্তি থাকিল। মানুহৰ মতি অনুসাৰী গতি বুলি কয়। যাৰ যেনেকুৱা মতি তাৰ তেনেকুৱা গতি। যি মতে ভাবিব প্ৰভুৱে সেইমতেই দিব। তেওঁ চিত্ৰই যি বিচাৰিছে সেইমতে প্ৰভুৱে দিব। হয়তো প্ৰভুৱে দিয়াৰ পিছত তেওঁ অপকাৰো হ'ব পাৰে, সেই অপকাৰৰ কথাটো তেওঁ চিন্তা কৰিব লাগিছে, প্ৰভুৱে চিন্তা কৰিবলগীয়া নাই। দুৰ্যোধনৰ মতি কেনেকুৱা আছিলে? দুৰ্মতি। মতিৰো কেইবাটাও ভাগ থাকে, চিত্ৰৰো। মতি, সুমতি, মহামতি, মন্দমতি, 4টা ভাগ। মতি, ময়ো ঠিকে আছোঁ, এখেতো ঠিকে থাকক, মতি। সুমতি, মই লাগিলে বহাত কষ্ট পাওঁ, এখেত ভালকে বহক, এইটো সুমতি। মোৰে সৰ্বস্ব শেষ হওক, এখেতে ভালকে থওক, এইটো মহামতি। আৰু কি হ'ল? নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰা যিটো মতি, সেইটোক মন্দমতি বুলি কয়। মোৰ নাক কটাৰ পিছত মই অংগক্ষত হ'ম, এইটোলৈ ভূক্ষেপ নাই। মোৰ নাকটোৱে কটা যাওক, কিন্তু মোৰ সতিনীৰ যাত্ৰা ভংগ হ'ব লাগে, এইটো হ'ল মন্দমতি। আৰু এই মন্দমতি দুৰ্যোধনে ক'লে যে মই জীৱনৰ শেষখনত যদি পাণ্ডৱ নিশেষ হোৱাৰ বাৰ্তা পাই গ'লোহেঁতেন, মই আনন্দেৰে এই পৃথিৱীৰ পৰা যাব পাৰিলোহেঁতেন। ইতিমধ্যে মাঘ মাহ সোমাও অৱস্থা, পোহৰ শেষক্ষণ। আৰু প্ৰভু শ্ৰীকৃষ্ণদেৱে সেই মুহূৰ্ততে অশ্বত্থামাৰ অন্তৰৰ কথা বুজি পালে, আৰু বুজি পাই কৰিলে কি? পাণ্ডৱ শিবিৰৰ পৰা পঞ্চ পাণ্ডৱক বেলেগ এটা
কোঠালৈ লৈ গৈ তাত আগত থকা পাণ্ডৱ থকা কোঠাটোত দ্ৰৌপদীৰ 5জন পুত্ৰক শুৱাই থলে। আৰু ৰাতি অলক্ষিতে আহি আততায়ী ৰূপ ধৰি অশ্বত্থামাই 5টা মূৰ কাটি লৈ গুচি গ'ল। আৰু লৈ গৈ যেতিয়া দুৰ্যোধনক ক'লে, আৰু দুৰ্যোধন যেতিয়া দেখে যে এই পঞ্চপাণ্ডৱ নহয়, এয়া পঞ্চপাণ্ডৱৰ পুত্ৰ, দ্ৰৌপদীৰ 5 পুত্ৰ, তেতিয়া আৰু যেতিয়া দুৰ্যোধনে 5 পুত্ৰক দেখিলে, দেখাৰ লগে লগে ককৰ্থনা কৰিছে অশ্বত্থামাক যে তুমি ডাঙৰ কাম কৰিলা, যে আমাৰ বংশ শেষ হ'ল, একমাত্ৰ পাণ্ডৱ বংশটোৱে আছিলা, আজি তুমি সেই পাণ্ডৱ বংশকো নাশ কৰিলা। আৰু পাণ্ডৱ বংশ শেষ হোৱাৰ পিছত আমাৰ কি হ'ব? পিণ্ডাদি কৰ্ম বন্ধ হ'ব। আমি অতৃপ্ত হৈ থাকিব লাগিব সমগ্ৰ জীৱন। আমাৰ যেতিয়ালৈকে কৰ্মফল শেষ নহয় তেতিয়ালৈকে আমি অতৃপ্ত হিচাপে থাকিব লাগিব তোমাৰ ভুলৰ বাবেই। আৰু পিছদিনাখন যেতিয়া ক্ষত্ৰিয় ৰমণীয়ে দেখিলে 5টা পুত্ৰৰ মুণ্ডহীন 5টা নিথৰ শৰীৰ, কান্দোনত গছৰ পাত সৰুৱাইছে। আৰু সেই মুহূৰ্তত অৰ্জুন কাষত থিয় হৈ কৈছে, যি এই অপকৰ্ম কৰিলে তেওঁক মই আনি তেওঁৰ চিহ্ন মুণ্ড তোমাৰ সন্মুখত পেলাই দিম, সেই মুণ্ডৰ ওপৰত তুমি ভৰি থৈ স্নান কৰি তোমাৰ শোক পাতলাবা। আৰু এই বুলি প্ৰভু শ্ৰীকৃষ্ণদেৱৰ সৈতে অশ্বত্থামাক বিচাৰি গুচি গ'ল। আৰু অশ্বত্থামাক এটা প্ৰান্তত পাই যুদ্ধত বন্দী কৰি ৰছীৰে ৰজুবদ্ধ কৰি ৰথত চুচৰাই আনিছে। আৰু আনি দ্ৰৌপদীৰ পদপ্ৰান্তত পেলাই দি কৈছে যে তুমি এতিয়া বিধান দিয়া এওঁক কি কৰা উচিত। আৰু সেই মুহূৰ্তত চাব, পুত্ৰ হাৰা এগৰাকী ৰমণীয়ে পুত্ৰ হত্যাকাৰীক ক্ষমাদান কৰিছে ভাৰতীয় সভ্যতা সংস্কৃতিৰ অমূল্য গাথাৰ যোগেদি। আৰু যি মুহূৰ্ততে দেখিলে যে তেওঁৰ পঞ্চপুত্ৰক নাশ কৰা ব্যক্তিজন অন্য কোনো নহয়, গুৰু দ্ৰোণাচাৰ্যৰ পুতেক অশ্বত্থামা। আৰু এই অশ্বত্থামাক দেখাৰ লগে লগে দ্ৰৌপদীয়ে অৰ্জুনক ককৰ্থনা কৰিছে, কি বুলি কৈছে যে তুমি গুৰুপুত্ৰক এনেকৈ বান্ধি আনিবলৈ তোমাৰ দুখ নালাগিল। আৰু এই মুহূৰ্তত তেওঁক ৰজুৰ পৰা মুকলি কৰি দিয়া। আৰু মুকলি কৰি দি দ্ৰৌপদীয়ে ক্ষমা প্ৰাৰ্থনা কৰিছে স্বামীৰ কৃতকৰ্মৰ বাবে। তেতিয়া দ্ৰৌপদীয়ে কৈছে যে মোৰ পঞ্চপুত্ৰ আজিৰ পৰা নাই, আজিৰ পৰা মোক পুত্ৰ মোক মাতৃ বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই, এই দুখে মোক গোটেই জীৱন দগ্ধ কৰিব। কিন্তু আজিও মোৰ পঞ্চস্বামী জীৱিত হৈ আছে। কিন্তু যিজন গুৰুৱে তোমাক জীৱনৰ সৰ্বোচ্চ শিক্ষা দিছে, সেই গুৰু দ্ৰোণাচাৰ্যক যেতিয়া তুমি বধ কৰিছিলা, বধ কৰাৰ পিছত তেওঁৰ পত্নী কৃপিয়ে সতীদাহ যাব লাগিছিল, অৰ্থাৎ দ্ৰোণাচাৰ্যৰ জ্বলন্ত চিতাত উঠি তেওঁ আত্মজাহ দিব লাগিছিল। কিন্তু মাতৃয়ে সেই মুহূৰ্তত সেই আত্মজাহৰ পথ পৰিত্যাগ কৰিলে একমাত্ৰ পুত্ৰৰ মুখ দৰ্শন কৰি। আৰু আজি যদি সেই পুত্ৰকো, মাতৃৰ একমাত্ৰ আশ্ৰয়স্থল সেই পুত্ৰকো যদি তুমি হত্যা কৰা, তেতিয়াহ'লে গুৰু পত্নীক হত্যা কৰা পাপে চুব। আৰু দ্বিতীয় কথা, তেওঁ ব্ৰাহ্মণ কুলোদ্ভৱ, তেওঁ অসৎ ব্ৰাহ্মণ, পতিত ব্ৰাহ্মণ, সেইটো বেলেগ কথা। ব্ৰাহ্মণ ধৰ্ম তেওঁ পালন কৰে, তাৰ বাবে তেওঁ শাস্তি ভোগ কৰিব, কিন্তু তুমি ব্ৰাহ্মণৰ শাস্তিদাতা হ'ব নোৱাৰা। আৰু এই বুলি কোৱাৰ দেখি কি কয়, নকুল আৰু সহদেৱে কৈছে নহয়, ৰাতি অলক্ষিতে শুই থকা অৱস্থাত 5টা পুত্ৰক কাটি গৈছে, গতিকে ই আততাই ইয়াক বধ কৰা বাঞ্ছনীয়। ভীমেও কৈছে বধ কৰিব লাগে। আৰু সেই মুহূৰ্তত প্ৰভু শ্ৰীকৃষ্ণদেৱৰ কাষলৈ যুধিষ্ঠিৰ আহি প্ৰশ্ন কৰিছে যে এই মুহূৰ্তত কি কৰা উচিত। তেতিয়া প্ৰভু শ্ৰীকৃষ্ণদেৱে কৈছে, ব্ৰাহ্মণ পতিত হ'লেও অবৈধ, ব্ৰাহ্মণ পতিত হ'লেও অবৈধ। ব্ৰাহ্মণ যদি পতিতো হয় তেওঁক তুমি বধ নকৰিবা। আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰা, যিহেতু তেওঁ আততায়ী, গতিকে তেওঁক ক্ষমাও কৰিব নোৱাৰা। আৰু সেইকাৰণে কৰিলে কি, তেওঁ কিৰীটি আৰু মুণ্ডন কৰি তেওঁক স্বস্থানৰ পৰা নিৰ্বাসিত কৰিলে। এই যে শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ প্ৰথমতেই দ্ৰৌপদীৰ এই মহামানৱীয় প্ৰমূল্যবোধৰ কথা এইকাৰণে আমাক দিছে যে আমাৰ জীৱনৰ প্ৰাথমিক শিক্ষাটো হ'ব লাগে সংযমৰ শিক্ষা। জীৱনত বহুত ধুমুহা আহে, জীৱনৰ আমি ঘাটৰ ওপৰত ইটোৰ পিছত সিটো আঘাত পাই আমাক জীৱনটোক ঠকা সৰকা কৰে, কিন্তু সেই আঘাতৰ ঊৰ্ধ্বটো আমি জীৱনটো বৰ্তাই ৰাখিব লাগিব। এই বৰ্তাই ৰাখিবলৈ এই জীৱনটোৰ বাবে আমাৰ একমাত্ৰ প্ৰয়োজন হ'ল সংযমৰ শিক্ষা। গৃহস্থী জীৱনৰ গৃহস্থী সংসাৰত যাৰ ঘৰত সংযম নাই,
সংযমৰ অনুশীলন নাই, তেনে ঘৰৰ মানুহৰ কেতিয়াও কি কয় পাৰিবাৰিক সমৃদ্ধি কেতিয়াও হ'ব নোৱাৰে। স্বামী ক'ৰবাৰ পৰা আহিলে, কিবা কাৰণত দেৰি হ'ল, আহি পোৱাৰ লগে লগে দুৱাৰ মুখতে পত্নীয়ে ক'লে আপুনি ইমান দেৰি কৰিলে, মই ৰৈ আছোঁ, আমুক তামুক এখিনি ক'লে, স্বামীও খং পত্নীও খং, দুজনে দুফালে ওফলাই বহি থাকিলে, ভাত মুঠি দিলে, কি খালে খালে আৰু খাই বৈ শুই থাকিলে। কিন্তু একেষাৰ কথাকে যদি ভাত পানী খোৱাৰ পিছত যদি পত্নীয়ে কয় যে আপুনি বহুত দেৰি কৰিলে, আপোনাৰ কাৰণে বহুত সময় ৰ'বলগীয়া হ'ল, মোৰ গাটোও বেয়া, তাৰ বাবে স্বামী অনুতপ্ত হৈ হ'লহেঁতেন, কিন্তু কেতিয়াও স্বামীৰ খং নহয়। এই যিটো সংযমৰ শিক্ষা, গৃহস্থী সংসাৰৰ মূল প্ৰথম শিক্ষাটো হ'ল, সপ্তসূত্ৰৰ প্ৰথম শিক্ষাটো হ'ল সংযমৰ শিক্ষা। এই সংযমৰ শিক্ষাটো প্ৰথমেই দিছে আমাক দ্ৰৌপদীয়ে। এই যদি সংযমৰ মূল পৰিকাঠামোটো আমি যদি গঢ়ি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও সাংসাৰিক জীৱন যাত্ৰা সমৃদ্ধ হ'ব নোৱাৰে। তাৰপিছতে অকণমান দূৰ পাৰ হোৱাৰ পিছতে তাৰপিছত কি হৈছে, প্ৰভু শ্ৰীকৃষ্ণদেৱে যেতিয়া অশ্বত্থামাক দণ্ড দিয়া হ'ল, দণ্ড দিয়াৰ পিছত অশ্বত্থামা গুচি গ'ল। গুচি যোৱাৰ পিছত প্ৰভুৱে কৰিছে কি, পঞ্চপাণ্ডৱক লৈ কুৰুক্ষেত্ৰ সমৰ প্ৰান্তত সৰসজ্জাত পৰি থকা কি কয় ভীষ্মদেৱৰ কাষলৈ লৈ যাবলৈ লৈছে পঞ্চপাণ্ডৱক লৈ যাবলৈ গৈছে। কি কাৰণে? সেই মুহূৰ্তলৈকে যুধিষ্ঠিৰৰ অন্তৰৰ সুখ পাতলা নাছিল। মই পিতৃক হত্যা কৰিলোঁ, গুৰুক হত্যা কৰিলোঁ, পিতামহক হত্যা কৰি মই একচ্ছত্ৰী সম্ৰাট হ'লোঁ। এই আত্মগ্লানিত দগ্ধ হৈ থকা যুধিষ্ঠিৰক সান্তনা দিব পৰাকৈ প্ৰভু শ্ৰীকৃষ্ণদেৱো সেই মুহূৰ্তত প্ৰস্তুত নহয়। আৰু সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণদেৱৰ উদ্দেশ্য হ'ল সেই শিক্ষা দিব লাগিব, তেওঁক সান্তনা দিব লাগিব কি কয় ভীষ্মদেৱৰ যে এইদৰে ভীষ্মৰ কাষলৈ লৈ যোৱাৰ প্ৰাক মুহূৰ্তত কি কৈছে, উত্তৰাৰ গৰ্ভলৈ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে। আৰু উত্তৰাৰ গৰ্ভত গৈ প্ৰভুৱে অঙ্গুষ্ঠ প্ৰমাণ হয়। আমি যিটো বৈদিক যিটো পৰম্পৰা, বৈদিক পৰম্পৰাত যিকোনো এঘৰ মানুহত বিগ্ৰহ ৰখাৰ ক্ষেত্ৰত কৈছে কি, অঙ্গুষ্ঠ প্ৰমাণ বিগ্ৰহে ৰাখিবলৈ কৈছে। বৰ বেছি 6 ইঞ্চিতকৈ ডাঙৰ বিগ্ৰহ গৃহস্থী ঘৰত নহয়। আমি কৰণী পাতোঁ নহয় জানো গৃহস্থী ঘৰত, কিন্তু আমি কেতিয়াও সিংহাসন নাপাতোঁ। কিয় নাপাতোঁ? কৰণী আৰু সকলো জেগাত সকলো বস্তু নহয়। প্ৰভু যেতিয়া উত্তৰাৰ গৰ্ভত প্ৰভুৱে সোমাই গৈছিল, সোমাই যাওঁতে এই বুঢ়াঙুলিটোৰ সমান সোমাই গৈছিল। আৰু তেওঁ কৌমুদকী গদালৈ পৰীক্ষিতক ৰক্ষা কৰিছিল। ইতিমধ্যে পৰীক্ষিত গৰ্ভত প্ৰায় 9 মাহ সম্পূৰ্ণ হ'ব হ'ল। আৰু পৰীক্ষিতে দেখিছে দিব্য ৰূপধাৰী এজন কৌমুদকী গদাধাৰী এজন ব্যক্তিয়ে তেওঁক প্ৰদৰ্শন কৰি আছে। প্ৰভুৱে কিয় প্ৰদৰ্শন কৰিলে? প্ৰভুৱেতো আমি এতিয়া কেঁচুৱা জন্ম হ'লে আমিতো নাযাওঁ, মানে চোৱা নহয় জানো, এতিয়া কি কাৰণে প্ৰৱেশ কৰিলে, কি কাৰণে প্ৰদৰ্শন কৰিলে? এই একেটা ঘটনা আপোনালোকে দেখিব নৃসিংহ অৱতাৰ ভাওনাখনত। চাবচোন নৃসিংহ অৱতাৰ ভাওনাখনত কি কয় এই কয়াধুক নাৰদে প্ৰদৰ্শন কৰি যায়, অতি তাৎপৰ্যপূৰ্ণ। ভাওনাখনত যেতিয়া দেখিব আপোনালোকে কয়াধুক নাৰদে প্ৰদৰ্শন কৰে, কিয়নো কয়াধু তেতিয়া গৰ্ভাৱতী অৱস্থাত আছিল, গৰ্ভত প্ৰহ্লাদ আছিল বুলি প্ৰদৰ্শন কৰা নাই। 7 মাহ অতিৰিক্ত হোৱা যিকোনো গৰ্ভৱতী মহিলাক প্ৰদৰ্শন কৰিলে ভগৱানক প্ৰদৰ্শন কৰা বা সন্ত মহন্তক প্ৰদৰ্শন কৰাৰ সমান ফল পোৱা যায়। এই প্ৰভু যেতিয়া অঙ্গুষ্ঠ প্ৰমাণ হৈ তাত পৰীক্ষিতক ৰক্ষা কৰিলে, আৰু ৰক্ষা কৰাৰ পিছত প্ৰভুৱে পঞ্চপাণ্ডৱ মাতৃ কুন্তীৰ সৈতে ভীষ্মৰ সৰসজ্জাৰ কাষলৈ গৈছে। আৰু সৰসজ্জাৰ কাষত গৈ ভীষ্মৰ যোগেদি সামগ্ৰিক শিক্ষা যুধিষ্ঠিৰক দিছে। কি দিছে? ৰাজধৰ্মৰ শিক্ষা, ৰজাৰ নীতি কেনেকুৱা হ'ব লাগে, দান ধৰ্মৰ শিক্ষা, দান কেনেকুৱা হ'ব লাগে। দান কৰোঁতে কি হয়, আজিকালি প্ৰায় দেখা যায় কোনোবাই দান এটা কৰিলে তলতে নামটো লিখি দিয়ে, কৈছে সোঁ হাতে দান কৰোঁতে বাওঁ হাতখনে গম নাপাব নালাগে, সেইটো সাত্বিক দান। সোঁ হাতে দান কৰোঁতে বাওঁ হাতখনে গম পাব নালাগে। ইয়াত বাওঁ হাত শব্দটোৱে মহিলাগৰাকীকো বুজায়। পত্নীকো ক'বলৈ মানা কৰিছে যে কিমান কি দিলা। আৰু দান কেনেকৈ কৰিব কৈছে, নিজৰ উপাৰ্জনৰ 10% দান কৰিবলৈ কৈছে। আপুনি 100 টকা ইনকম কৰিছে, উপাৰ্জন কৰিছে, তাৰ 10 টকা দান কৰক। দান কাক কৰিব তাৰো নিৰ্দেশনা দিছে, যে মোৰ মাহীৰ ল'ৰাটো দুখীয়া, তাক দিয়া হ'ব, তাকো দিয়া হ'ব, মই দান কৰাও হ'ব। তাত দুটা বুদ্ধি থাকিলে, সেই দান সাত্বিক দান নহয়, সি তামসিক দান হ'ল।
যিকোনো এটা দেৱকৰ্মৰ বাবে আজি কোনোবাই ভাগৱতৰ অনুষ্ঠান এটা কৰিছে, স্বতঃস্ফূৰ্তভাৱে তেওঁ খোজাৰ আগতে যিটো দিছে, কোনোবা এজনে ক'লে বুলিছে তেখেতক মই নিদিলেও বেয়া হ'ব বুলি যিটো দিয়া হ'ল সেইটো দানৰ কোনো মূল্য নাই, সেই দান আপোনাৰ অৰ্থলৈ গ'ল। আজি আমুক আমুক আহিলে এতিয়া আছে মানুহজনক এই দুজন আহিলে মই এতিয়া কমকৈ দিলেও বেয়া হ'ব, এই বুলি ভাবি যিটো দান দিয়ে সেই দানৰ কোনো মূল্য নাই। তেনেধৰণৰ দিয়া 1000 টিং কি কয় চাকি জ্বলায়ো কোনো পুণ্য অৰ্জন নাই। কৈছে আপোনাৰ মুঠ ইনকামৰ 10% দান কৰক। কোনোবা অনাত্মীয় কোনোবা ল'ৰাজনৰ বোলে পঢ়া শুনাত গণ্ডগোল হৈছে, পঢ়িব পৰা নাই, তেওঁক কিবা এটা সহায় কৰক। আপোনাক কোৱা নাই যে আপোনাৰ সৰ্বস্ব উদাৰি দিয়ক, সৰ্বস্ব নিশেষ কৰি গৃহস্থী ধৰ্মত দান কৰিবলৈ মানা কৰিছে। নিজৰ গৃহস্থী সংসাৰখনৰ মুঠ ব্যয়ৰ পৰিমাণটো ৰাখি যিটো আপোনাৰ মূল উপাৰ্জন হয় তাৰ 10% দান কৰিবলৈ কৈছে। আৰু দান কৰোঁতে সদায় কৈছে যে তাত স্বাৰ্থ ৰাখি দান কৰিবলৈ মানা কৰিছে। আৰু এইভাগে 10% দান কৰি যিটো আপুনি 90% খাব, সেইটোৱে আপোনাৰ কেতিয়াও পেটৰ গণ্ডগোল নকৰে। কিন্তু সেই 10%ৰ সৈতে যদি আপুনি খায়, তেতিয়াহ'লে আপুনি 18 টকীয়া 20 টকীয়া সদায় আপুনি গেছৰ টেবলেটে খাব লাগিব। এইটো মই কোৱা কথা ভাগৱতৰ কথা, ভাগৱতত গেছৰ টেবলেটৰ কথা নাই, কিন্তু সেইভাগে খোৱা বস্তু কোনো হজম কৰিব নোৱাৰে। আৰু সেইকাৰণে যুধিষ্ঠিৰৰ এখন সমৃদ্ধ কি কয় ভাৰতবৰ্ষ গঢ়িবলৈ হ'লে যুধিষ্ঠিৰৰ পৰিকাঠামটো, জ্ঞানৰ পৰিকাঠামটো সুদৃঢ় হ'ব লাগিব। আৰু সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণদেৱে কি কাৰণে কৈছে যে সৰহসজ্জাত পৰি থকা জনৰ যোগেদি শিক্ষা দিছে। এতিয়াও চাবচোন আমাৰ ভাৰতীয় ন্যায় সংহিতাত এটা ব্যৱস্থা আছে, ছুইচাইড নোটত যিটো লেখে সেইটো সত্য বুলি ভাবে। কি কাৰণে ভাবে? তেওঁতোতো জিতেন্দ্ৰিয় নাছিল, যিজন মানুহে ছুইচাইড কৰিলে তেওঁ কি গোটেই জীৱন সত্যাশ্ৰয়ী আছিল? নহয়, মৃত্যুৰ আগমুহূৰ্তত কোনো মিছা কথা নকয়। আৰু সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণদেৱে কৈছে কি, সেইকাৰণে মৃত্যুৰ প্ৰাকখনত কি কয় মুক্তি লাভ কৰাৰ প্ৰাকখনত গৈ প্ৰভুৱে পিতামহ ভীষ্মৰ হতৰ যোগেদি ৰাজধৰ্ম, দান ধৰ্ম, স্ত্ৰী ধৰ্ম আৰু মুখ্য ধৰ্ম, নাৰীৰ কি ধৰ্ম হ'ব লাগে, আজিৰ যুগটোত ভীষ্ম নীতিৰ এই যিখিনি কথা গৃহস্থী জীৱনৰ বুলি নহয়, ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অমূল্য সম্পদ। ইয়াৰ ওপৰত কোনো নীতি নাই। কি কয় ভীষ্ম নীতি আৰু বিদুৰ নীতিৰ ওপৰত ভাৰতীয় কি কয় পৰম্পৰাত কোনো ধৰণৰ নীতিয়ে নাই। ইমান অভূতপূৰ্ব নীতি। আৰু সেই নীতি যি পৰিচালনা কৰে, নীতিমতে আংশিকভাৱে যি পৰিচালিত হৈছে, তাৰ জীৱন সদায় চন্দোৎসাহিত হয় আৰু মনন্দীপ্ত হয়। এই শ্ৰীমদ ভাগৱত পুৰাণ কথা। এই শিক্ষা দিয়াৰ পিছত প্ৰভু দ্বাৰকালৈ গমন কৰিবলৈ লৈছে। আৰু এই যিটো কি কয় প্ৰভুৰ ভীষ্মৰ মুখেদি যিখিনি কথা, যিখিনি জ্ঞান যুধিষ্ঠিৰক প্ৰদান কৰিলে, প্ৰদান কৰাৰ পিছত শেষ হোৱাৰ লগে লগে সেই মুহূৰ্ততে 54 দিন সৰহসজ্জাত পৰি থকা ভীষ্মদেৱে প্ৰভু শ্ৰীকৃষ্ণদেৱক উদ্দেশ্যি কৈছে যে প্ৰভু, তুমি তোমাৰ ইচ্ছাত আহিছিলা, কিন্তু যাব লাগিব মোৰ ইচ্ছাত। কিয়নো মোৰ মৃত্যুক মই মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবলৈ হ'লে মই তোমাক চায়ো থাকিব লাগিব আৰু তোমাৰ অনন্ত লীলা মই কীৰ্তনো কৰি থাকিব লাগিব। ভাবিছক, অভূতপূৰ্ব মৰণ। ভীষ্মৰ লেখীয়া মৰণ কাৰো হোৱা নাই। প্ৰভুৰ দিব্য ৰূপ চাই আছে, আৰু চাই থকাৰ সমান্তৰালভাৱে প্ৰভুৰ দিব্য লীলা কথন কৰি আছে। প্ৰথমে কৈছে কি, ইতিমতি ৰূপকল্পিতা বৃতৃষ্ণা ভগৱতী স্বাত্তত পুংসবে বিধুন্না। ইতিমতি কল্পিত, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনী তোমাৰ চৰণান্তিকত সমৰ্পণ কৰিছোঁ। কিয় কৰিছোঁ? মোৰ মতিৰ অৰ্থাৎ মোৰ চিত্ৰখনৰ এতিয়া কোনো বদগুণ নাই। কি কাৰণে বদগুণ নাই? যিখিনি দুৰ্যোধনৰ অন্নৰে পাপ অন্নৰে পালিত হৈ মই যি ৰক্ত সঞ্চাৰ কৰিছিলোঁ, 54 দিনত সকলো ৰক্ত মোৰ শৰীৰৰ পৰা বাহিৰ হৈ গ'ল। যেতিয়া শৰীৰত ৰক্তই নাথাকে, তেতিয়া ৰক্তৰ বদগুণো মোৰ চিত্ৰৰ মাজত নাই। কাৰণ মোৰ চিত্ৰ আজি নিৰ্মল। এই নিৰ্মল চিত্ৰৰূপী কন্যাজনীক হে প্ৰভু তোমাৰ চৰণান্তিকত মই সমৰ্পণ কৰিছোঁ। ভাবিছক সমৰ্পণৰ কি মাহাত্ম্য। তাৰপিছত কৈছে, আজি মোৰ মনত পৰিছে তোমাৰ সামগ্ৰিক জীৱন লীলা, তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ আমি কোনেও বুজি নাপালোঁ। তোমাৰ অভাৱ, তুমি ক'ত নাই? তোমাৰ প্ৰভাৱ, তোমাৰ কোনটো স্থানত এই চৰ পৃথিৱীখনত ক'ত তোমাৰ প্ৰভাৱ নাই, ক'ত তোমাৰ অভাৱ নাই? আৰু তোমাৰ স্বভাৱ অতি বিচিত্ৰ, তোমাৰ স্বভাৱ আমি কেতিয়াও বুজি নাপালোঁ। প্ৰভুৱে যেতিয়া কি কয় 5খন গাঁৱৰ প্ৰস্তাৱ লৈ দুৰ্যোধনৰ হস্তিনাৰ
ৰাজপ্ৰসাদত উপস্থিত হৈছিল, সেইদিনাখন দুৰ্যোধনে প্ৰভুক এক ৰাজকীয় আতিথ্য দিছিল। হস্তিনাথ নগৰত সোমোৱাৰ লগে লগে দিব্য ৰমণীৰ হতুৱাই তেখেতৰ দিব্য গান আৰু পুষ্পবৃষ্টিৰে প্ৰভুক আদৰি আনিছিল। আৰু প্ৰভুক তেওঁৰ স্বৰ্ণ কাৰেঙত ৫৬বিধ ভোগেৰে সৈতে প্ৰভুক আপ্যায়িত কৰিবলৈ ব্যৱস্থা কৰিছিল। কিন্তু যি মুহূৰ্ততেই সন্ধিৰ প্ৰস্তাৱ খণ্ডিত হ'ল, সেই মুহূৰ্ততেই ৰাজসভাৰ সকলো কাম ভংগ কৰি প্ৰভুৱে বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খালেগৈ। কৈছে সেই মুহূৰ্তত কৈছে যে তোমাৰ বিচিত্ৰ স্বভাৱ, কাৰেঙত সুবৰ্ণ পাত্ৰত তোমাৰ বাবে ৫৬বিধ ভোগ প্ৰস্তুত কৰি থলে, তুমি কিন্তু তাক গ্ৰহণ নকৰিলা। অথচ পৰ্ণ কুটিৰত তুমি বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাই তুমি তোমাৰ ভোক নিবাৰণ কৰিলা। আৰু সেইজন কৃষ্ণ আৰু আজিৰ মোৰ মুখত ৰৈ থকা এইজন কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই। মই কুৰুক্ষেত্ৰ সমৰত প্ৰতিজ্ঞা কৰিছোঁ, তুমি প্ৰতিজ্ঞা কৰিছিলা কুৰুক্ষেত্ৰ সমৰত মই অস্ত্ৰ নধৰোঁ, আৰু মই প্ৰতিজ্ঞা কৰিছিলোঁ যে ভগৱানৰ প্ৰতিজ্ঞা মই ভংগ কৰিম, ভগৱানক মই অস্ত্ৰ ধৰাম। আৰু কোনো এক প্ৰান্তত তোমাক দুৰ্যোধনে যেতিয়া উত্তেজিত কৰিলে, কৰাৰ পিছত তুমি পাণ্ডৱৰ পক্ষপাতমূলক আচৰণ কৰি তুমি পাণ্ডৱক বাৰম্বাৰ স্বেচ্ছাই এৰি দিছা বুলি যেতিয়া দুৰ্যোধনে তোমাক বাৰম্বাৰ অপবাদ দিলে, তেতিয়া তুমি ক্ষণিকৰ উত্তেজনাৰ বশৱৰ্তী হৈ ৫ পাত খৰ চয়ন কৰিছিলা পঞ্চপাণ্ডৱ নিধনৰ বাবে। আৰু সেই মুহূৰ্তত কৰিছিল কি, যি মুহূৰ্ততে ৫ পাত কাৰ চয়ন কৰিলে যে কাইলৈ পঞ্চ পাণ্ডৱক মই বধ কৰিম, আৰু সেই কথাটো প্ৰভু শ্ৰীকৃষ্ণদেৱে পাণ্ডৱ শিবিৰত শুনাৰ লগে লগে পাণ্ডৱ শিবিৰত হাহাকাৰ লাগিল। পিছদিনাখন ভাৰত যুদ্ধৰ সমাপ্তি হ'ব ভীষ্মৰ যোগেদি। আৰু সেই মুহূৰ্ততে ভীষ্মদেৱো অনুতপ্ত হ'ল যে মই কি পাপ কাম কৰিলোঁ, যিটো কাম কৰিবলৈ দুৰ্যোধনে বাৰম্বাৰ চেষ্টা চলাই আছে, মই পাণ্ডৱৰ পক্ষ লওঁ, মই পাণ্ডৱৰ মৰমৰ চকুৰে চাওঁ, এনে কথা কৈ, আৰু আজি দুৰ্যোধন সফল হ'ল আৰু পাণ্ডৱ বিনাশৰ মই এটা বাট প্ৰশস্ত কৰিলোঁ। এইবুলি কি কয় ভীষ্মদেৱে খিৰিকীয়েদি বাহিৰলৈ চাই থাকোঁতেই অলকিতে গৈ প্ৰভু শ্ৰীকৃষ্ণদেৱে দ্ৰৌপদীক ভীষ্মদেৱক সেৱা কৰিবলৈ নিৰ্দেশ দিলে। আৰু দ্ৰৌপদীয়ে যি মুহূৰ্ততে সেৱা কৰিলে, দ্ৰৌপদীলৈ নোচোৱাকৈয়ে ভীষ্মদেৱে আশীৰ্বাদ দিলে, অখণ্ড সৌভাগ্যৱতী ভৱ। চোৱা নাছিলে, যেতিয়া তেওঁ বাহিৰলৈ চাই আছিল, চাই থাকোঁতে দ্ৰৌপদীয়ে গৈ সেৱা কৰি ক'লে প্ৰণাম পিতামহ, নোচোৱাকৈ ক'লে অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখে সেয়া অন্য কোনো নহয়, দ্ৰৌপদী। যিগৰাকী দ্ৰৌপদীৰ 5 স্বামীক কাইলৈ বধ কৰাৰ প্ৰতিজ্ঞা ল'লে, আৰু সেই দ্ৰৌপদীক আশীৰ্বাদ দিছে কি বুলি, অখণ্ড সৌভাগ্যৱতী ভৱ। আৰু ঘূৰি চাই দেখিছে দুৱাৰৰ কাষত ৰৈ আছে প্ৰভু শ্ৰীকৃষ্ণদেৱ, হাঁহি হাঁহি কৈছে যে আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু ভীষ্মদেৱে অন্তঃকৰণে ভাবিছিল যে তেওঁৰ যি কাম কৰিলে সেই কামৰ শুধৰণি হ'ব লাগে, অৰ্থাৎ পাণ্ডৱ বিনাশৰ তেখেতৰ প্ৰতিজ্ঞা নাছিল। পাণ্ডৱ বিনাশ মানে ধৰ্মৰ পৰাভূত হোৱা, ধৰ্ম পৰাভূত হোৱা। আৰু সেই চিন্তাত থাকোঁতেই প্ৰভুৱে তেওঁক উপকাৰ সাধিছে। কেনেকৈ সাধিছে? দ্ৰৌপদীক আনি সেৱা কৰাই অখণ্ড সৌভাগ্যৱতী ভৱ আশীৰ্বাদ ল'বলৈ বাধ্য কৰালে। আৰু এইদৰে কওঁতে তেতিয়া ভীষ্মদেৱে কৈছে যে ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা সদায় শ্ৰেষ্ঠ, ক্ষত্ৰিয়ই জীৱন দি হ'লেও প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে, কিন্তু আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ। আৰু এইবুলি পৰৱৰ্তী দিৱসত যেতিয়া প্ৰভু আৰু ভীষ্মদেৱৰ মুখামুখি হ'ল, ভীষ্মদেৱে সেই মুহূৰ্ততে প্ৰতিজ্ঞা কৰিলে যে তুমি মোক যেনেকৈ মোৰ প্ৰতিজ্ঞাৰ পৰা লৰচৰ কৰালা, ময়ো তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিম। এইবুলি ভাবি প্ৰভুৰ খং উঠিবৰ বাবে বাৰম্বাৰ কাঁড় নিক্ষেপ কৰি অৰ্জুনক ব্যতিব্যস্ত কৰি তুলিছে। একাধিকবাৰ অৰ্জুনৰ শৰীৰত বান গৈ সোমাইছে, অৰ্জুনৰ গোটেই শৰীৰ ৰক্তৰে আৱৰি ধৰিছে, তেতিয়াও প্ৰভু হাঁহি খং উঠা নাছিল। তাৰপিছত একাধিক কাঁড় প্ৰভুৰ উৰুলৈ বুলি ভেদ মাৰিছে, হাল পৃত বস্ত্ৰৰ ওপৰেদি ৰক্ত বাহিৰ হৈ আহিছে। আৰু এই চবটোৰ মাজত প্ৰভুৱে কৈছে যে মোৰ সেই দিব্য দৃশ্য আজিও মনত আছে। ইমানতো তোমাৰ খং নুঠা নেদেখি মই কৰিলোঁ কি, তোমাৰ ৰথৰ ঘোঁৰাকেইটাক ধাৰাসাৰি কৰি পেলাইছিলোঁ, আৰু সেই মুহূৰ্তত তুমি ৰথৰ পৰা সামগুৰিকাই পৰিলা আৰু ৰথৰ চক্ৰটো তুলি মোৰ ফালে দৌৰি আহিছিলা।
আৰু মই তেতিয়া ৰথৰ পৰা নামি তোমাক সেৱা কৰি নতজানু হৈ আছিলোঁ যে তুমি ভগৱান হৈও ভক্তবৎসল ৰূপে মোৰ প্ৰতিজ্ঞা ৰাখি তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিলা। গতিকে হে প্ৰভু, মোৰ এই মুহূৰ্ততে তোমাৰ চৰণান্তিকত মোৰ শৰণ হওক। আৰু এতিয়া সমগ্ৰ স্তৱটোৰ মাজত প্ৰভুৰ বৃন্দাবন লীলাৰ পৰা আদি কৰি সমগ্ৰ লীলাৰ সংক্ষিপ্ত বিৱৰণ কৰিছে। কৰি 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 কৈছে যে এতিয়া তুমি স্থিৰ হৈ ৰোৱা, মই তোমাক চাই চাই এই মই পৰপাৰলৈ গতি কৰিম। আৰু এইদৰে প্ৰভুৰ দিব্য কথন মুখেৰে উচ্চাৰণ কৰি তেওঁৰ চকুৰে প্ৰভুৰ দিব্য ৰূপ দৰ্শন কৰি ভীষ্মৰ মুখ্য যুগ সাধন হৈছে প্ৰথম স্কন্ধত। আৰু ইয়াৰ পিছতেই প্ৰভু শ্ৰীকৃষ্ণদেৱে দ্বাৰকালৈ গমন কৰিবলৈ ওলাইছে। আৰু ওলাওঁতে তেতিয়া কৃষ্ণ বস্তুৰ স্বৰূপ নিৰ্ণয় হৈছে এইটোকাত কুন্তীৰ যোগেদি। মহাপ্ৰাণ চৰিত্ৰ, মহাভাৰতই নহয় শ্ৰীমদ ভাগৱত পুৰাণৰ অন্যতম মহাপ্ৰাণ চৰিত্ৰ কুন্তীৰ জীৱন গাথাৰ ইয়াত অপূৰ্ব কথা ইয়াত আছে। আৰু কেনেকৈ প্ৰভু শ্ৰীকৃষ্ণদেৱক জগতৰ ঈশ্বৰ, তেওঁ ত্ৰিভুৱনৰ গৰাকী, তেওঁ পৰম ব্ৰহ্ম, এই স্বৰূপটো প্ৰথম শ্ৰীমদ ভাগৱত পুৰাণত উল্লেখ কৰিছে কুন্তী দেৱীয়ে। প্ৰথমে কুন্তী দেৱীক যেতিয়া প্ৰভুৱে সকলোকে যেতিয়া কৈ আহিলে যে মই দ্বাৰকালৈ যাবলৈ প্ৰস্তুত, আৰু সেই মুহূৰ্তত আহি 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 নিজৰ পেহীয়েক কুন্তীৰ কাষত থিয় হৈছে, হৈ পেলাই কৈছে যে মই দ্বাৰকালৈ যাওঁ। সেই মুহূৰ্তত কুন্তীয়ে এটা কথা কৈছে যে তুমি যদি দ্বাৰকালৈ যোৱা তেতিয়াহ'লে মোৰ মানে স্বামীকুল শোকাগ্ৰস্ত হ'ব, আৰু যদি তুমি দ্বাৰকালৈ নোযোৱা তেতিয়াহ'লে মোৰ পিতৃকুল শোকাগ্ৰস্ত হ'ব। তুমি গ'লেও বিপদ, নগ'লেও মোৰ বিপদ। তুমি ইয়াত থাকিলে মোৰ পাণ্ডৱ সমৃদ্ধশালী হৈ থাকিব, এইটো মোৰ বাবে আনন্দৰ কথা। কিন্তু তুমি দ্বাৰকাত নাথাকিলে মোৰ যিহেতু সেইখন মোৰ পিতৃৰ গৃহ, দ্বাৰকাৰ মই কন্যা, গতিকে মোৰ পিতৃগৃহ অন্ধকাৰ হৈ থাকিব। তুমি গ'লেও বিপদ, নগ'লেও বিপদ। কিন্তু যাবৰ মুহূৰ্তত মই তোমাক প্ৰণাম জনাইছোঁ, তুমিয়ে আদি পুৰুষ, তুমিয়ে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী। ভাবি চাওক, নিজৰ ভতিজাকৰ স্বৰূপ নিৰ্ণয় কৰিছে নিজৰ পেহীয়েকে। প্ৰথম শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰথম কুন্তী স্তৱেৰে প্ৰভুৰ দিব্য লীলা আৰম্ভ হৈছে। এইদৰে সমগ্ৰ স্তৱটোত কৰি থাকোঁতে কৈছে যে গোটেই পৃথিৱীখনে কয় মই দুৰ্ভগীয়া। আমি ভগৱানক সৰু কথাতে আক্ষেপ কৰোঁ, মোৰ ছোৱালীজনীয়ে ভালকৈ পাছ নকৰিলে, কণা বিধতা, আমাকহে চকু মেলি নাচালে, ইমান চাকি চুকা দিলোঁ, ইমান শৰাই চৰাই দিলোঁ, তথাপিতো ভাল ধৰণে পাছ নকৰিলে। ভাবি চাওক কুন্তীয়ে জীৱনত কি পালে, নিজৰ ভতিজাক যেতিয়া ভগৱান। কিন্তু কুন্তীয়ে যাবৰ সময়ত তেনেধৰণৰ কোনো আক্ষেপ ভগৱানক কোৱা নাই। কুন্তীয়ে কৈছে যে সমগ্ৰ বিশ্বই মোক দুৰ্ভগীয়া বুলি কয়। মোৰ জন্ম হৈছিল, মোৰ পিতৃৰ নাম আছিল শূৰসেন। পিতৃয়ে তেওঁৰ বন্ধু কুন্তীভোজক কৈছিল যে মোৰ যদি কন্যা সন্তান জন্ম হয় তোমাক মই প্ৰদান কৰিম। অপুত্ৰকা কুন্তীভোজক মোক দি দিলে, মোৰ নাম হ'ল কুন্তী। জন্মতে মোৰ নাম আছিল পিঠা, মই শূৰসেনৰ কন্যা আছিলোঁ। আকৌ মোক বিয়া দি দিলে কুন্তীভোজলৈ, নাম পালোঁ মোৰ কুন্তী। তাৰপৰা বিয়া দিলে এজন ৰুগ্ন স্বামীলৈ, পাণ্ডুলৈ। মই জীৱনত পত্নীগমন কৰি নাপালোঁ। মই কোনোদিন প্ৰতিসুখ মই পোৱা নাই। তথাপিতো বিধিৰ দ্বাৰা প্ৰদত্ত কোনোবা এটা মুহূৰ্তত ঋষি দুৰ্বাসাই সন্তুষ্ট হৈ পুত্ৰ প্ৰাপ্তিৰ মোক বৰ দিছিল। বৰ দিয়াৰ পিছত সেই বৰেৰে ময়ো 3টা সন্তান ল'লোঁ। আৰু মোৰ সতিনী, মই যাক সতিনী বুলি জীৱনত ভবা নাই, যাক ভগ্নীৰ দৰে স্নেহ কৰিছিলোঁ, সেই মাতৃকো মই 2টা সন্তান প্ৰদান কৰিলোঁ। আৰু কোনো এক একাকী মুহূৰ্তত মাতৃৰ প্ৰতি, একাকী মুহূৰ্তত অৰণ্যৰ মাজত মাতৃৰ প্ৰতি সন্মোহিত হৈ পত্নী গমন কৰিবলৈ লওঁতে পূৰ্বৰ অভিশাপ ফলিয়াই পাণ্ডুৰ মৃত্যু হ'ল, আৰু আমাৰ মাজলৈ নামি আহিল বৈধব্যৰ অভিশাপ। এই 5টা সন্তান সৰু হৈ থকাৰ অৱস্থাতে দুগৰাকী আমি বিধৱা নাৰী, আমাৰ দুগৰাকীৰ মাজত হোৱা এটা সিদ্ধান্তৰ বাবেই আজি এইদৰে আমি ভাগৱত ক'ব পাৰিছোঁ, ভাগৱত কেন্দ্ৰিক এখন সমাজ গঢ়িব পাৰিছোঁ। সেই মুহূৰ্তত, যি মুহূৰ্ততে পাণ্ডুৰ মৃত্যু হ'ল, তেওঁলোক সতি যাব লাগে। পাণ্ডুৰ জ্বলন্ত চিতাত কোনো এগৰাকী ৰমণীয়ে আৰোহণ কৰিব লাগে। আৰু সেই মুহূৰ্তত দুগৰাকীৰ ৰমণী এটা সিদ্ধান্ত লৈছে। প্ৰথমতে কৈছে, কুন্তীয়ে কৈছে যে ভণ্টি, মই জ্যেষ্ঠ, গতিকে মই স্বামীৰ অনুগমন কৰোঁ। মই জ্বলন্ত চিতাত উঠি মই আত্মজাহ দিওঁ, আৰু তুমি 5টা সন্তানৰ দায়িত্ব বহন কৰা।
আৰু সেই মুহূৰ্তত মাদ্ৰীয়ে অকপটভাৱে স্বীকাৰ কৰিছে যে বাইদেউ এইটো হ'ব নোৱাৰে, কিয়নো এই 5টা ল'ৰাই আপোনাক মাতৃ বুলি ভাবে আৰু আপুনিও এই 5টা ল'ৰাক আপোনাৰ সন্তান বুলি ভাবে, কিন্তু মই এই দুটা মোৰ সন্তান, এই 3টা আপোনাৰ সন্তান বুলি ভাবোঁ। অৰ্থাৎ মই তেওঁলোকৰ জাগতিক উন্নতিৰ বাবে যি শিক্ষা প্ৰয়োজন হ'ব সেই শিক্ষা পঞ্চপাণ্ডৱক দিব পৰা ক্ষমতা মাদ্ৰীৰ নাই। এই কথাটো মাদ্ৰীয়ে অকপটে স্বীকাৰ কৰিছে। কি কাৰণে কৈছে? মাদ্ৰীৰ এটা বদগুণ আছিল, পক্ষপাত দুষ্ট। আজিৰ পৰা চাবচোন, আজিৰ পৰা 10 বছৰ আগত যিসকল শিক্ষক অৱসৰ লৈছে সেই শিক্ষকসকলৰ মৰ্যাদাটো বেলেগ আছিল। আজিকালি শিক্ষক বেয়া, মই এইটো কথা ক'ব যোৱা নাই। আগৰ শিক্ষকসকলৰ মৰ্যাদাটো বেলেগ ধৰণৰ আছিল। কি কাৰণে আছিল? তেওঁলোক ব্যৱহাৰিক জীৱন যাত্ৰাটো শিক্ষকৰ দৰে থাকে, নিজৰ ঘৰখনটো শিক্ষকৰ দৰে থাকে, তেখেতলোকৰ ল'ৰা ছোৱালী তেখেতলোকে শিক্ষকতা কৰা বিদ্যালয়তে পঢ়িব। অথচ নিজৰ ল'ৰা একেখন বিদ্যালয়ত পঢ়াৰ পিছতো তেওঁলোকৰ পক্ষপাত দুষ্ট আচৰণ নাছিল। নিজৰ ল'ৰাটোক ভালকৈ শিকোৱা, বাকীকেইটা ল'ৰাক গুৰুত্ব নিদিয়া, এনেধৰণৰ বদগুণ নাছিল। এনেধৰণৰ বদগুণ যেতিয়ালৈকে শিক্ষকৰ থাকিব তেতিয়ালৈকে এটা জাতি বা এখন ৰাষ্ট্ৰ কেতিয়াও সমৃদ্ধ হ'ব নোৱাৰে। সেইকাৰণে মাদ্ৰীয়ে কৈছে যে মোৰ পক্ষপাত দুষ্ট আচৰণ আছে, এই দুটা মোৰ, এই 3টা আপোনাৰ, এই ভাৱটো আছে। গতিকে মই ইহঁতক উপযুক্ত শিক্ষা দিব নোৱাৰোঁ, গতিকে মই স্বামী অনুগমন কৰোঁ আৰু আপুনি এই 5টা সন্তানৰ দায়িত্ব লওক। আৰু সেই মুহূৰ্তত মাদ্ৰীৰ সেই সিদ্ধান্তৰ বাবেই আজি আমি ভাগত কথা ক'ব পৰা এটা পৰিৱেশ ৰচনা হৈ আছে। আৰু সেই কুন্তীদেৱে 5টা সন্তানক যি অমূল্য শিক্ষা দিলে, ইয়ে হ'ল জগতৰ তাৰণৰ একমাত্ৰ মুখ্য শিক্ষা। আৰু এই শিক্ষা দি 5টা সন্তানক উত্তৰিত জীৱনৰ এটা সোৱাদ দি ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰি আজিৰ দিনটোলৈকে ধৰ্মৰ ক্ষণিক হ'লেও প্ৰভাৱ আমাৰ সমাজ ব্যৱস্থাৰ মাজত বৰ্তি থাকিব পৰা এটা ব্যৱস্থা কৰিছে। কি কাৰণে হ'ল? কুন্তী আৰু মাদ্ৰীৰ এটা সিদ্ধান্তৰ বাবে। কৈছে সমগ্ৰ মানুহে কয় মই দুৰ্ভগীয়া, কিন্তু মই কেতিয়াও ভবা নাই মই দুৰ্ভগীয়া বুলি, কিয়নো মই প্ৰতি মুহূৰ্ততে তোমাক স্মৰণ কৰি আছোঁ। আৰু আজি মই দুৰ্যোধন, আজি যুধিষ্ঠিৰ সখাগৰা বিশ্বৰ অধীশ্বৰ হ'ল, মোক ৰাজমাতা বুলি ক'ব কাইলৈ পৰা, কিন্তু মই এই দিনটোৰ কাৰণে মোৰ এই যাত্ৰা নাছিল, মোৰ জীৱনৰ এইটো যাত্ৰা নাছিল। সেইকাৰণে মই আজিও কৈছোঁ তুমি মোক দুখৰ উপৰি দুখ দিয়া, কিয়নো মই তুমি দিয়া দুখৰ যোগেদি মই তোমাক অনুস্মৰণ কৰিব পাৰোঁ, কিয়নো ৰাজভোগ আৰু ৰাজ ঐশ্বৰ্যই কিজানিবা মোক তোমাৰ পৰা আঁতৰাই আনে, আৰু তোমাৰ পৰা আঁতৰাই অনাটোৱে হ'ল মোৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ দুখ। সেই ডাঙৰ দুখৰ আশাত মই এই সৰু সৰু সুখবিলাকক পৰিত্যাগ কৰিবলৈ প্ৰস্তুত। এয়া হ'ল কুন্তীৰ শিক্ষা, সন্তুষ্টি। চাবচোন, গৃহস্থী জীৱনৰ দ্বিতীয় সূত্ৰটো হ'ল সন্তুষ্টি। যিখন ঘৰত স্বামী স্ত্ৰীৰ মাজত সন্তুষ্টি নাই, স্বামীয়ে আনি দিয়া নিৰ্দিষ্ট দ্ৰব্যৰ মাজত যিগৰাকী ৰমণীয়ে নিজৰ সংসাৰখন বৰ্তাই ৰাখিব পৰা নাই, সেইখন ঘৰত কেতিয়াও লক্ষ্মীয়ে বাস কৰিব নোৱাৰে। গৃহস্থী জীৱনৰ দ্বিতীয় সূত্ৰটো হৈছে সন্তুষ্টি। এই সন্তুষ্টি থাকিলেহে আমাৰ প্ৰগতি বা সমৃদ্ধি হ'ব। সন্তুষ্টি নোহোৱালৈকে আত্মসন্তুষ্টিয়ে হওক বা অন্যান্য ধৰণৰ বৈষয়িক ভোগবিলাসৰ সন্তুষ্টি যদি অংকুশ লগাবলৈ নিশিকাওঁ, তেতিয়াহ'লে কেতিয়াবা স্বামী বিপদগ্ৰস্ত হ'ব। আজি চাবচোন, আজি দেখি আছে অসমৰ যিসকল ৰাজনীতি ব্যক্তি আছে, তেখেতলোকৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। কিয় গঢ়িছে? কি মৰিলে লৈ যাব নি? নহয়, মৰিলে লৈ নাযায়। পত্নীৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ গৈ একোজন জননেতাই জননেতাৰ পথটো নিন্দনীয় কৰি তুলিছে। ভাবি চাওক, আত্মসন্তুষ্টিহীন মহিলাৰ বাবে আজি জননেতা বুলি কোৱা মানুহখিনি বিপদগামী হৈছে। চাবচোন, কোনো ৰাজনৈতিক নেতা দুখীয়া নাই, কিন্তু আমি ভোট দিওঁ আমি দুখীয়া মানুহখিনিয়ে। তেওঁলোকৰ জীৱনশৈলী আৰু আমাৰ জীৱনশৈলীৰ মাজত আকাশ পাতাল পাৰ্থক্য, কিন্তু আৰম্ভণিতে তেওঁলোক আমাৰ লেখীয়াই আছিল। কিয় গ'ল? বৈষয়িক ভোগবিলাকত মত্ত হোৱাৰ বাবে জীৱনৰ যথাস্থানত গৈ সমাজ জীৱনক তেওঁলোকে ভেঙুচালি কৰিবলৈ শিকিলে। কি কাৰণে শিকিলে? এখন ভোগ সৰ্বস্ব পৃথিৱীত তেওঁলোকে আৰোহণ কৰি তেওঁলোকে মাটিৰ যিটো স্বাদ, মাটিৰ যিটো পৰিকাঠামো আছিল, এইটোৰ পৰা তেওঁলোক আঁতৰি গুচি গ'ল। এই যদি সন্তুষ্টি যদি আমাৰ হৃদয়ত নাথাকে, তেতিয়াহ'লে আমাৰ সমাজ কেতিয়াও সমৃদ্ধ হ'ব নোৱাৰে। এই দ্বিতীয় সূত্ৰ কি কয়, প্ৰথম স্কন্ধত শেষ হোৱাৰ পিছতে দ্বিতীয় স্কন্ধৰ পৰা প্ৰথম স্কন্ধত শেষ হৈছে, তাৰপিছতে পৰীক্ষিত ৰজাৰ জন্ম হৈছে। পৰীক্ষিতৰ কলি নিগ্ৰহ, পৰীক্ষিতে কেনেকৈ
মানে কলিক কেনেকৈ 5টা স্থানত থাকিবলৈ স্থান দিলে, ক্ষত্ৰিয় ৰজাৰ এটা ধৰ্ম আছে যে শৰণাগতক আশ্ৰয় দিব লাগে, আৰু শৰণাগতক আশ্ৰয় দিবলৈ গৈয়ে কলিক 4টা স্থানত পৰীক্ষিতে স্থান দিছিল। কিন্তু পৰিশেষত কি কৰিলে, কলিয়ে আৰু এটা স্থান বিচাৰি ল'লে। কি ক'লে, কলিক ক'লে যে তই স্বৰ্ণত থাকিব পাৰিবি, আৰু স্বৰ্ণত থাকিবি বুলি কোৱাৰ লগে লগে পৰীক্ষিতক এইটো সাৱধান বাণী শুনাই দিলে, য'ত প্ৰভুৰ দিব্য লীলা কীৰ্তন হ'ব, য'ত প্ৰভুৰ দিব্য চৰিত্ৰ গাথা চৰ্চিত হ'ব, তেনে স্থানত কলিৰ প্ৰৱেশ নিষিদ্ধ কৰিলে।